যোৰহাটত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ, দুজনৰ মৃত্যু। ৰাজ্যৰ অন্যান্য জিলাৰ লগতে যোৰহাট জিলাতো জাপানীজ এনকেফেলাইটিছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে। জিলাখনত বৰ্তমানলৈকে 10গৰাকী লোক জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈছে। ইয়াৰে কাকজান অঞ্চলৰ এজন লোকৰ মৃত্যু হৈছে। অন্যহাতে 5গৰাকী বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। বাকী কেইগৰাকী আৰোগ্য হৈছে বুলি জানিব পৰা গৈছে। অন্যহাতে বৃহস্পতিবাৰে এগৰাকী 16 বছৰীয়া ছাত্ৰৰ মৃত্যু হৈছে বুলি খবৰ আহি পৰিছে। কিন্তু ছাত্ৰজনৰ জাপানীজ এনকেফেলাইটিছত মৃত্যু হৈছে সেয়া স্বাস্থ্য বিভাগে এতিয়াও নিশ্চিত হোৱা নাই যদিও ছাত্ৰজন এনকেফেলাইটিছত আক্ৰান্ত আছিল বুলিয়ে জানিব পৰা গৈছে। জ্বৰৰ লগতে অত্যাধিক মূৰৰ বিষ আৰু সংজ্ঞাহীনতাৰ লগতে ভ্ৰম হ'লে ততাতৈয়াকৈ চিকিৎসকৰ পৰামৰ্শ ল'বলৈ আহ্বান জনাইছে যোৰহাট জিলাৰ অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাক্তৰ মুকুন্দৰাম ভট্টাচাৰ্যই। বৰ্তমান শেহতীয়াকৈ আমাৰ 10টা কেছ ওলাইছিলে। 10টা কেছৰ ভিতৰত আমাৰ ডেথ এজনৰ হৈছে। সেইটো আমাৰ কাকজান এৰিয়াৰ আছিলে। ডেথ হোৱা অলপ দিন হ'ল বাৰু। তাৰপিছতে বাকী কেইজনৰ ভিতৰত এতিয়া আমাৰ 5জন আণ্ডাৰ ট্ৰিটমেণ্ট আছে আৰু বাকীখিনি আৰোগ্য হৈ গৈছে। নিৰাময়খিনি আমি ছিজনটো আৰম্ভ হোৱাৰ আগতেই আমি কৰিলোঁ। প্ৰথম আমাৰ DTF মিটিঙত আমি গোটেই লাইন ডিপাৰ্টমেণ্ট যিবিলাক আছে, আমাৰ সকলো ডক্টৰ, ফিল্ড লেভেলৰ ৱৰ্কাৰ গোটেইবিলাক লগাই পেলাই আমি মিটিং কৰিলোঁ। মিটিং কৰি পেলাই আমাৰ যিটো আছে কাৰ্য ব্যৱস্থা, যিখিনি ষ্ট্ৰেটেজি হ'ব সেইখিনি সকলোকে জনোৱা হ'ল। সেইমতে কাম কৰি থকা হৈছে। আৰু আমি ধৰক মেইন কথাটো হৈছে কি, দুটা প্ৰধান কৰণীয় আমাৰ কাম আছে। এটা হৈছে ভেকচিনেশ্যনটো ঠিককৈ হ'ব লাগে। আপোনালোকে জানেই যে সৰু ল'ৰা ছোৱালীৰ যিটো টীকাকৰণৰ আছে, আমাৰ কাৰ্যসূচী আছে, তাৰ ভিতৰতে আমি সেইটো অন্তৰ্ভুক্ত কৰা আছে। গতিকে তেনেকৈ টীকাকৰণ কৰি থকা হয় আৰু এডাল্ট ভেকচিনো আগতে দিয়া হৈছিলে, সদ্যহতে দি থকা নাই, যিহেতু আগতে বহুতৰ লোৱা হ'ল। আৰু দ্বিতীয় আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে কি, সজাগতাটো। এই সজাগতাটোৱেই বহুত ডাঙৰ কথা। কাৰণ এতিয়া এইটো ছিজনত এতিয়া ধৰক আপোনাৰ জেইৰ কথাটো ক'বলৈ গ'লে, আপোনাৰ বীজাণুটো পৰিভ্ৰমী যিবোৰ পক্ষী আছে, চৰাইবিলাক, সিহঁতৰ গাত বীজাণুটো আহে, ভাইৰাছটো গোটেই বছৰ ধৰিয়ে থাকে, কিন্তু এইটো সময়ত অলপমান তাহাঁতৰ গাত বীজাণুটো বিস্তাৰিত হয়। আৰু বিস্তাৰিত হোৱাৰ পিছত কি হয়, যেতিয়া আমাৰ পথাৰ বা খাল নলা নৰ্দমা এইবিলাকত যেতিয়া আমাৰ পানী গোট খায় বেছিকৈ, সেইটো সময়ত আমাৰ মহৰ বংশবৃদ্ধি হৈ যায় নহয়। তেতিয়া কি হয়, সেই পক্ষীবিলাকৰ সংস্পৰ্শত যেতিয়া মহবিলাক আহি যায়, কিউলেক্স প্ৰজাতিৰ মহটোৰ পৰা বেছিকৈ তাৰ পৰাই হয়। কিউলেক্স প্ৰজাতিৰ কেইটামান বিশেষ ভাগ আছে, সিহঁতৰ যোগেদি বীজাণুটো আহে। তাৰপিছতে সেই যেতিয়া পৰিভ্ৰমী পক্ষীবিলাক যেতিয়া পথাৰত বা ক'ৰবাত গছে বা অন্য জেগাত পৰিলে, তেতিয়া মহবিলাকে কামুৰিব। মাইকী মহবিলাকে কামোৰে। মহৰ বংশবৃদ্ধিৰ কাৰণে তেজটো প্ৰয়োজন জানুৱাৰৰ। গতিকে সেই তেজটো যেতিয়া খাবলৈ যায়, সেই পক্ষীৰ গাত থকা ভাইৰাছটো, বীজাণুটো, জেইৰ যিটো ভাইৰাছ, সেইটো সিহঁতৰ গাত গুচি আহে। তাৰপিছত কি কৰে, সেই মহবিলাকৰ তেনেকৈ বংশবৃদ্ধিৰ কাৰণে জন্তু জানোৱাৰৰ তেজৰ প্ৰয়োজন হৈ থাকে। এতিয়া অন্য জন্তু জানোৱাৰক কামুৰিবৰ কাৰণে সিহঁতি বিচাৰি ফুৰিলে কি হয়, এই গৰু ছাগলী সকলোকে কামোৰে আৰু বিশেষকৈ গাহৰিক কামুৰি দিয়ে। গাহৰিবিলাক সাধাৰণতে মানুহবিলাকে পোহে। গতিকে গাহৰিক যেতিয়া কামুৰি দিয়ে, তেতিয়া সেই মহৰ মুখত লালটিত থকা বীজাণুটো গাহৰিৰ গালৈ গুচি যায়। আৰু গাহৰিৰ গালৈ গুচি গ'লে কি হয়, সেইটো খুব বেছি পৰিমাণে বিস্তাৰিত হৈ যায়। এই যিটো ভাইৰাছটো, যিটো বীজাণুটো বিস্তাৰিত হৈ যায়। তাৰপিছতে সেই মহৰটো এতিয়া এইটো সময়ত ধৰক বংশবৃদ্ধি হৈ পেলাই সিহঁতৰ সংখ্যাটো বাঢ়ি গৈয়ে থাকে। এতিয়া সেই মহবিলাকৰ যিবিলাকে এই বীজাণু থকা গাহৰি বা চৰাইক কামুৰি পেলাই বীজাণুটো নিজৰ লালটিত পালে, সেই মহবিলাকে ঘটনাক্ৰমে যদি মানুহক কামুৰি দিয়ে, এনেই সাধাৰণতে সেই মহবিলাকে মানুহক কামুৰিবলৈ বৰকৈ নিবিচাৰে। কিন্তু মানুহখিনিতো এতিয়া ধৰক খেতিৰ কাৰণে পথাৰত নামে বা ঘৰৰ আশে পাশে পানী নলা নৰ্দমাত যদি পানী গোট খায়, সেইখিনিতে মানুহখিনি ধৰক ইফাল সিফাল কৰি থাকোঁতে
সেই মহটোৱে যেতিয়া মানুহক কামুৰি দিব, মানুহক কামুৰি দিলে তাৰ গাত যদি ইতিমধ্যে বীজাণুটো আছে, তেতিয়া মানুহৰ গাত গুচি আহিব। আৰু মানুহৰ গাত গুচি আহিলে কি হয়, এতিয়া সকলোৰে গাতে বেমাৰটো দেখা নিদিয়ে। মানুহৰ এটা বডিৰ এটা প্ৰতিৰোধ ক্ষমতা থাকে, ইমিউনিটি বুলি কয়। এতিয়া ইমিউনিটি যেতিয়া কাৰোবাৰ কম থাকে, তেনেকুৱাবিলাকৰ ধৰক আপোনাৰ গাত মানে বেমাৰটো দেখা দিয়ে। পূৰ্ণ প্ৰশ্ন। আপোনাৰ ধৰক এনেই অন্যান্য যিখিনি এইটো ছিজনত হোৱা বেমাৰতকৈ আমাৰ জাপানীজ এনকেফেলাইটিছৰ লক্ষণটো অলপ বেলেগ। তাত ধৰক জ্বৰটো হয়, এতিয়া জ্বৰটো এইটো সময়ত বহুত বেমাৰৰ কাৰণে জ্বৰ হৈ থাকে, কিন্তু জ্বৰটোৰ লগতে খুব বেছি মূৰৰ বিষ হয়। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে কি, এই যিজন মানুহ মানে সংক্ৰমিত হ'ল, তেওঁৰ মানে অলপমান সংজ্ঞাটো অলপমান সলনি হৈ যায়, যিটো আমি ইংৰাজীত অল্টাৰ্ড কনচিয়াছনেছ বুলি কওঁ, অল্টাৰ্ড চেঞ্চুৰিয়াম বুলি কয়। এতিয়া সংজ্ঞাটো যদি আপোনালোকে দেখা পায় যে কাৰোবাৰ গাত জ্বৰ উঠিছে আৰু লগে লগে মানুহজনৰ অলপমান ভ্ৰমৰ নিচিনা হৈছে, আপোনালোকে সন্দেহ কৰিব লাগিব যে ই হ'ব পাৰে। গতিকে সেই তৎকালীনভাৱে তেনেকুৱা মানুহক আমাৰ ডেজিগনেটেড যিটো হস্পিটেল আছে, যোৰহাট মেডিকেল কলেজলৈ শ্বিফ্ট কৰিব লাগে, বা ওচৰতে যদি আমাৰ ডক্টৰ আছে তেতিয়াহ'লে প্ৰথমতে ডক্টৰক দেখুৱাই ল'ব পাৰে। কিন্তু এইটো ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ কথা কৈ দিওঁ, আপোনালোকৰ যোগেদি এইটো বাৰ্তাটো যাব লাগে। এইটো হৈছে কি, মানুহবিলাকে সাধাৰণতে জ্বৰ হ'লে বৰ গুৰুত্ব নিদি পেলাই ফাৰ্মাচীলৈ যাব, ফাৰ্মাচীত গৈ পেলাই পেৰাচিটামল টেবলেট, অন্যান্য টেবলেট খাই পেলাই আকৌ কাম বন কৰি থাকিব, খেতি বাতি কৰি থাকিব। তাৰপিছত যেতিয়া অৱস্থাটো বেছি বেয়া হৈ যায়, তেতিয়া নি পেলাই মেডিকেল কলেজলৈ লৈ যায়। তেতিয়া মানে যদি পলমকৈ নিয়ে, সেই মানুহজন বচাবলৈ বহুত টান হৈ যায়। কাৰণ এইটো এটা ভাইৰেল ডিজিজৰ বিশেষ ট্ৰিটমেণ্ট নাথাকে, ছাপৰ্টিভ ট্ৰিটমেণ্ট। মানে মানুহজনক আমি যিটো অসুবিধা হৈছে, সেইখিনি ফালৰ পৰা আমি ছাপৰ্টখিনি চিকিৎসা যোগেদি দি ৰাখিব লাগিব। তেতিয়া ক্ৰমান্বয়ে ছাপৰ্টখিনি ঠিককৈ থাকিলে মানুহজনৰ যিটো মানে ইমিউনিটি আছে, ইমিউনিটিয়ে সেই ভাইৰাছটো পৰাভূত কৰিব আৰু মানুহজনৰ আৰোগ্য হ'ব। আৰু ইয়াতে আৰু এটা গুৰুত্বপূৰ্ণ কথা মই কৈ দিব বিচাৰিছোঁ। এই যেতিয়া কেছটো ট্ৰেন্সফাৰ কৰিব, এতিয়া ধৰক ঘৰৰ পৰা যেতিয়া হস্পিটেললৈ কেছটো লৈ যাব, সদায় মানে পৰাপক্ষত এম্বুলেঞ্চত নিব লাগে, 108 হওক বা অন্যান্য। আৰু যদি কেনেবাকৈ এম্বুলেঞ্চ নাপায়, তেতিয়াহ'লে প্ৰাইভেট গাড়ীত নিলেও মানুহজনক শুৱাই পেলাই নিব লাগে। যদি বহুৱাই পেলাই লৈ যায়, ডিঙি আৰু মূৰটো যদি লৰচৰ কৰি থাকে, ৰাজহাড়ডাল লৰচৰ কৰি থাকে, এইটো যিহেতু স্নায়ুত হোৱা বেমাৰ, ব্ৰেইনত হোৱা বেমাৰ, গতিকে সেইটো হৈ গ'লে মানুহজনৰ অৱস্থাটো বেয়ালৈ গুচি যায়। ধৰক এতিয়া 2 ঘণ্টা লাগিলে শ্বিফ্ট কৰোঁতে, সেইটো সময়ত ট্ৰান্সপৰ্টেশ্যনটো ডিফেক্টিভ হ'ল, তেতিয়া মানুহজন মানে আৰু বেছি বেয়া হৈ গ'ল, তেতিয়া আকৌ হস্পিটেলত বচাবলৈ বহুত দিগদাৰ হৈ যায়। গতিকে এইখিনি সকলোৱে জানিব লাগে। গতিকে আপোনালোকৰ যোগেদি এইখিনি ৰাইজ যদি সজাগ হয়, আৰু এনেই চাবলৈ গ'লে আগতকৈ এতিয়াও আমাৰ ভয়াৱহ অৱস্থালৈ অহা নাই যোৰহাটৰ পৰিস্থিতি। আমি সতৰ্ক হ'ব লাগিব, কাৰণ এতিয়া ছিজন এইটো হয়, জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰলৈকেও যাবগৈ পাৰে। এইটো সময়ত মানে এই সংক্ৰমিতটো বেছি হয়। গতিকে এনেকুৱা লক্ষণ দেখা দিলে যাতে তৎকালীনভাৱে চিকিৎসকৰ পৰামৰ্শ লৈ পেলাই আমাৰ যোৰহাট মেডিকেল কলেজলৈ স্থানান্তৰিত কৰা হয়, সেইটো সকলোৱে গুৰুত্ব দিব লাগে। আৰু ভেকচিন যিখিনি দি থকা হৈছে সৰু ল'ৰা ছোৱালীখিনি, 9 মাহত এটা দিয়ে, আকৌ 1.5 বছৰৰ পিছত দিয়ে, সেইটো যাতে সময়মতে সকলো অভিভাৱকে নিজৰ শিশুক দিয়ায়, সেইটো মানে গুৰুত্ব দিব লাগে। আৰু পথাৰত যেতিয়া নামিব কাম বন খেতি কৰিবলৈ, তেতিয়া যাতে অলপমান মানে দীঘল হাতৰ চোলা কাপোৰ পিন্ধি পেলাই নামে, তেতিয়া মহৰ কামোৰৰ পৰা অলপমান বাচিব পাৰে। আৰু ঘৰৰ ওচৰত থকা যিকোনো মানে এই ষ্টেগনেণ্ট ৱাটাৰ বুলি কয়, যদি জমা হোৱা পানীখিনি নোহোৱা কৰিব পাৰে, সেইটো। আৰু লগতে সন্ধিয়া সময়ত জাগ দিব লাগে। ৰাতিপুৱা দোকমোকালিতে মহে কামোৰে, সন্ধিয়া কামোৰে, দিনটোতো কামোৰে, কিন্তু সন্ধিয়া সময়ত আমাৰ এটা জাগ দিয়া যিটো ছিষ্টেম আছিলে, সেইটো আজিকালি বহুতে নকৰে, সেইটো দিব লাগে, ধূনা হওক বা কিবা, তেতিয়া তাৰ পৰা বাচিব পাৰিব। আৰু চিকিৎসকৰ লগত সদায় যোগাযোগ কৰিব, আশাকৰ্মী থাকে তেওঁলোকৰ লগত যোগাযোগ কৰিব। যিকোনো মানে অনভিজ্ঞ মানুহৰ পৰা চিকিৎসা কেতিয়াও গ্ৰহণ নকৰিব। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।